আমাৰ মানুহৰ জীৱনত বিভিন্ন সময়ত বিপদ আৰু সমস্যা দুইটাই আহি থাকে কিন্তু সেই সমস্যাবিলাকৰ পৰা বা সেই বিপদবিলাকৰ পৰা সুন্দৰভাৱে যদি আপুনি পৰিত্ৰাণ পাব বিচাৰিছে তেনেহলে মা কালীৰ আপুনি সহায় ল'ব পাৰে আৰু মা কালী কোন হয় আপোনালোকে হয়তো জানেই মই বেলেগকৈ ক'বলগীয়া কোনো প্ৰয়োজন নাই আৰু সেইগৰাকী দেৱীক যদি আপুনি সন্তুষ্ট কৰিব পাৰিছে বা তেওঁৰ যদি মাত্ৰ এটা সৰু মন্ত্ৰ মাতি দিয়ে তেনেহলে আপোনাৰ যি লাইফত এতিয়াও যদি কিবা বেয়া সময় চলি আছে বা কিবা যদি সমস্যাত ভুগি আছে তেনেহলে সেই সমস্যাবিলাক আপোনাৰ দূৰ হ'ব বা সকলো বিপদৰ পৰা আপুনি উদ্ধাৰ হৈ যাব বুলি মই ক'ম গতিকে বহুত বেছি এটা ইম্পৰ্টেন্ট ভিডিঅ' হ'বলৈ গৈ আছে আৰু মা কালীৰ এটা বহুত বেছি সাংঘাতিক মোষ্ট পাৱাৰফুল মন্ত্ৰৰ বিষয়ে মই আপোনালোকক ক'বলৈ গৈ আছো আৰু মন্ত্ৰটো একেবাৰে সাধাৰণ সকলোৱে মাতিব পাৰিব আৰু মন্ত্ৰটো আপোনালোকে মাতিলেই 24 ঘণ্টা 48 ঘণ্টাৰ ভিতৰতে আপোনাৰ লাইফত বহুত বেছি আচলতে পৰিৱৰ্তন হোৱা দেখা পাব যদি আপোনাৰ লাইফত কিবা বেয়া চলি আছে বা লাইফত বৰ্তমান সময়ত মানিৰ প্ৰব্লেম চলি আছে বা বিভিন্ন ধৰণৰ যদি বিপদো আহি আছে তেনেহলে সেই সকলোবিলাক বিপদৰ পৰা মুক্তি দিব মা কালীয়ে গতিকে এই এনেকুৱা ধৰণৰ ভিডিঅ' বেলেগে কোনো নানে মোৰ বাহিৰে আৰু চেনেলটো সেইবাবে কওঁ যে ছাবস্ক্ৰাইব কৰি ল'ব লগতে ভিডিঅ'টো এটা লাইক কৰি দিবলৈ নাপাহৰিব গতিকে আহক আজি ভিডিঅ'টো ফালে আমি আগবাঢ়ো আপোনালোকক মই প্ৰথমতেই জনাই দিব বিচাৰিছো যে দুৰ্গা দেৱী হওক বা কালী মা হওক এনেকুৱা যিসকল দেৱী আছে তেওঁলোকক আচলতে পূজা কৰাৰো বহুত নিয়ম আছে বা মন্ত্ৰ মতাৰো বহুকেইটা আমি নিয়ম মানিব লাগিব নহলে কিন্তু আপোনাৰ বেয়াহে কৰিব পাৰে গতিকে আপুনি প্ৰথমতে ৰুল কেইটা শুনি লওক তাৰ পাছত আপুনি মন্ত্ৰটো জানি ল'ব বা মন্ত্ৰটো আপোনালোকে যদি উচ্চাৰণ কৰিব বিচাৰে তেনেহলে কৰিব পাৰে সাধাৰণতে পুৰুষে ইমান ৰুল নামানিলেও কিন্তু মহিলাই এটা ৰুল মানিব লাগিব সেই নিয়মটো হৈছে যে আপুনি যদি অসুবিধা হৈ থাকে তেনেহলে সেই সমস্যাত কিন্তু এই মন্ত্ৰটো মই যেটো ক'বলৈ গৈ আছো সেই মন্ত্ৰটো কিন্তু উচ্চাৰণ নকৰিব বা নামাতিব গতিকে এইটো আপোনালোকে ফাৰ্স্ট পইণ্ট মনত ৰাখিব তাৰ লগতে যেতিয়া মন্ত্ৰটো আপুনি মাতিব যেতিয়া সুইচ ৱৰ্ডটো আপুনি উচ্চাৰণ কৰিব মা কালীৰ সেই তেতিয়া আপোনালোকে মনতে ভাবি থাকিব লাগিব যে মই কি কাৰণে সেই মন্ত্ৰটো আচলতে উচ্চাৰণ কৰিছো বোলে আপোনাৰ কিবা এটা লাগে হঠাৎ কিবা এটা ইমাৰ্জেন্সি লাগে তেতিয়া আপুনি হেতু আপোনাৰ মাইন্ডত লৈ থাকিব বা আপুনি সেই কথাটো মাইন্ডত ভাবি থাকিব তাৰ পাছত আপুনি লাহে লাহে মন্ত্ৰটো উচ্চাৰণ কৰি থাকিব তাৰ লগতে বহুতৰ যদি এটা লাইফত একেবাৰে ভাল চলা নাই বেয়া যদি জিটি হৈ আছে তেনেহলে এই ক্ষেত্ৰটো এই মন্ত্ৰটো আপোনালোকে ইউজ কৰিব পাৰে বা ব্যৱহাৰ কৰিব পাৰে বা মানি ক্ষেত্ৰটো কিন্তু ব্যৱহাৰ কৰিব পাৰে গতিকে আহক আপোনালোকক মই এতিয়া জনাই দিব বিচাৰিছো সেই মন্ত্ৰটো কি আৰু আপোনালোকে লিখিও ল'ব পাৰে আৰু মন্ত্ৰটো সদায় আপোনালোকে 5 পৰা 10 মিনিট সময় যদি উচ্চাৰণ কৰে তেনেহলে আপোনাৰ লাইফত বহুত বেছি ভাল হ'বলৈ গৈ আছে গতিকে মই আপোনালোকে মন্ত্ৰটো শুনি লওক মই জনাই দিব বিচাৰিছো আৰু মন্ত্ৰটো হৈছে কালী মেজিক বিগেন মই পুনৰ কৈছো কালী মেজিক বিগেন কালী মেজিক বিগেন এনেকৈ যদি আপোনালোকে 5 পৰা 10 মিনিট সময় যদি সদায় উচ্চাৰণ কৰে তেনেহলে যিয়ে আপোনাৰ লাইফত প্ৰব্লেম চলি নাথাকক কিয় লাগিলে মানি প্ৰব্লেম হওক বা যিকোনো প্ৰব্লেম হওক এই সকলোবিলাক কিন্তু নাইকিয়া হ'বলৈ গৈ আছে মোষ্ট পাৱাৰফুল এটো মই মন্ত্ৰ বুলি কম কালী মেজিক বিগেন মই পুনৰ কৈছো কালী মেজিক বিগেন কালী মেজিক বিগেন এনেকৈ আপোনালোকে 5 পৰা 10 মিনিট সময় উচ্চাৰণ কৰিব কিন্তু যেতিয়া মন্ত্ৰটো উচ্চাৰণ কৰিব আপোনালোকে এটা কথা ধ্যান দিব যে আপোনাৰ যদি কেনেবাকৈ খং উঠি থাকে যদি আপোনাৰ মাইন্ডত বেলেগ কিবা যদি কথা বাৰে বাৰে আহি যায় তেনেহলে কিন্তু উচ্চাৰণ নকৰিব মানে এই মন্ত্ৰটো উচ্চাৰণ কৰোতে আপুনি হেতু কথাই ভাবি থাকিব যিটোৰ কাৰণে আপুনি এই সুইচ ৱৰ্ডটো বা এই কালীমাৰ মন্ত্ৰটো মাতিছে সেই কথাটোৱে আপুনি ভাবি থাকিব আৰু এই ভিডিঅ'টো ইমানটোৱে আছিল থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'